নিকাল আৰু নিস্তব্ধ পৰিৱেশ শুনিল কন্দন প্ৰজাৰ গৃহে গৃহে কওক পিতা কওক এয়া কেনে শুভক্ষণ এই শুভক্ষণ আমাৰ বাবে বাছা কেৱল আমাৰ বাবে আৰু এই শুভক্ষণ কেৱল তোমাৰ বাবে বাছা কেৱল তোমাৰ বাবে মই নুবুজিলো পিতা মই নুবুজিলো বাছা ভগৱন্তই আমাক কৰিছে কিবা সেয়েহে কালক এটি ৰূপে পঠাইছে আমাৰ ৰাজ্যলৈ বাছা দৈত্য আহিছে মোৰ নিমন্ত্ৰণতে আৰু ৰাজন ভানু সিংহ আছে গৈ লৌহ কাৰাগাৰত বাছা আৰু অম্বৰীক আছে গৈ 10 বছৰ বাবে বনত বাছা 10 বছৰ বাবে বনত আছে গৈ কি পিতা ৰাজন বন্দী লৌহ কাৰাগাৰত আৰু কুমাৰ আছেগৈ বনত কুশলত আজি চলিছে দৈত্যৰ শাসন চিন্তা নকৰিবা অজয় দৈত্যসকল মোৰ নিমন্ত্ৰণতহে আহিছে কি কি আৰু দৈত্যৰ শাসন মাথো সামৰি কি কি কৈছা পিতা তুমি এয়া দৈত্য আহিছে তোমাৰ নিমন্ত্ৰণত কিন্তু কিয় পিতা কিন্তু কিয় কোন বাছা মন্ত্ৰীময় জয়ে ভানু সিংহৰ আজ্ঞা পালন কৰিয়েই মই বিদ্ধ হলো তোৰ যাতে এনে দৰকাৰ নহয় সেইবাবে এই ব্যৱস্থা বাছা তই আগলৈ গৈ কি হবি বাছা অম্বৰীকৰ আজ্ঞাবাহী ভিক্ত হয় নাই বাছা তই হবি কুশলৰ ৰাজেশ্বৰ বাছা তই হবি কুশলৰ ৰাজেশ্বৰ বন্ধ কৰা পিতা বন্ধ কৰা শুনিব নোখোজো মই কতো বাক্য বাছা এয়া নহয় কঠোৰ বাছা এয়া তোৰ পিতৃৰ সপোন বাছা দৈত্যক মই চল বল কৌশল কৰি হলেও তাক ইয়াৰ পৰা বিদায় দিম বাছা তই মাথো অসম্যত নহবি বাছা পিতাৰা এয়া তুমি কি কাৰ্য কৰিলা জননীৰ জন্মভূমি স্বৰ্গব্যাপী গৰিয়সী তেনে মাতৃক তুমি বিক্ৰী কৰি দিলা অধৰ্মীয় আৰু ৰাজনক বন্দী কৰিলা দৈত্যৰ হাতত দেখো দুখী তুমি পিতা সন্মান হেৰুৱা তুমি আজি হলে তোমাক মই কৰিলো নাই বাছা তই অবুজ নহবি বাছা তোৰ মই ভালৰ কাৰণেহে কৰিছো নিস্তব্ধ শুনিব নোখোজো মই পাপ পুণ্যৰ কথাহে আছো মই ধৈৰ্য ধৰি নতু তোৰ মুখ মই কদাপি নপন্ত বাছা নুবুজিলে মোৰ পুত্ৰই নুবুজিলে নাই মই তাক বুজাবই লাগিব সি বুজি পাবই লাগিব বাছা Mrigo
আৰু সঁচাই প্ৰভুৱে সৃষ্টি কৰিছে এই ধৰণীখন বিনন্দীয়া ৰূপে। পিতা, বিনা দুখে তুমি মোৰ লগত কৰিলা সম্পৰ্ক শেষ। কিন্তু পিতা, মোৰ মনত অকণো নাই আক্ষেপ। এই বন্য জীৱনেই মোক কৰিছে মোহিত। এনে লাগে যেন এই বনৰ মাজতেই মই আজীৱন কৰিম বাস। ইমান সুন্দৰ এই হৰিণটো, কিন্তু ইমান ভয়াটো কিয়? হৰিণ, তই মোৰ ওচৰলৈ কোন তুমি? দানৱকে অত্যাচাৰী ব্যাধ, কিয় মনৰ পশুৰ ওপৰত কৰিছা অত্যাচাৰ? তেন্তে কিয় মনৰ হৰিণক কৰিছা অত্যাচাৰ? ইয়াক বনৰ মাজতে থাকিবলৈ দিয়া। উপদেশন নাই কৰিব পুনৰ কৈছো, আঁতৰি দিয়া। এই হৰিণটো মোক ধৰিবলৈ দিয়া। ইমান বুজালো তথাপিও তুমি নুবুজিলা। মই যদি ধৰিব নিদিওঁ তেন্তে বলপূৰ্বকভাৱে ধৰিবলৈ মই কৰিম চেষ্টা। তেন্তে সেয়ে হওক, কৰা অস্ত্ৰ প্ৰহাৰ কৰা। ধন্য তোমার পরাক্রম, দিয়া তোমার প্রকৃত পরিচয়। দিও জানো মই প্ৰকৃত পৰিচয়। কথা পরিচয় দিবলৈ জানো ইমান সময় লাগে? কথা পৰিচয় যেতিয়া আৰু লাগে পৰিচয়। আহা কথা হৈ থাকো আমি দুয়ো এই বনৰ মাজত। মোক তুমি ক্ষমা কৰি দিবা কাৰণে তোমাৰ লগত কৰিলো কথা। মই আৰু কোনো নিজ মোৰ পৰা কৰিব ইচ্ছা। বলা কথা অলপ কবিৰক সেই নিজৰ সন্দেহ কৰিবলৈ ইচ্ছা। বলা কথা